অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শিক্ষা বিভাগত বন্ধ হ'ব চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি অসম চৰকাৰে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত পিছে চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো বিদ্যালয় শিক্ষা বিভাগত বন্ধ হ'ব চতুৰ্থ শ্ৰেণীৰ পদৰ চাকৰি কোনো তৃতীয় পক্ষই স্থানীয়ভাৱে বিদ্যালয়ত নিয়োগ কৰিব চকীদাৰ পদত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কিন্তু কোন তৃতীয় পক্ষ এতিয়াও স্পষ্ট নহয় অৰ্থাৎ কোৱা হৈছে যে চৰকাৰে এতিয়াৰ পৰা এপইণ্ট নকৰে বা নিযুক্তি নিদিয়ে তাৰ বিপৰীতে কোনো চতুৰ্থ বৰ্গৰ পদত কোনে নিয়োগ কৰিব তাক লৈ যদিও স্পষ্ট মন্তব্য দিয়া নাই কিন্তু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে চতুৰ্থ বৰ্গৰ পদত এতিয়াৰ পৰা কোনো তৃতীয় ব্যক্তিয়ে তেওঁলোকে আচলতে এপইণ্ট কৰিব নিযুক্তি দিব কিন্তু কোনে কাক কি ধৰণে নিযুক্তি দিব সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন ইতিমধ্যে শিক্ষা বিভাগে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত চতুৰ্থ শ্ৰেণীৰ পদৰ চাকৰি এতিয়াৰ পৰা এক প্ৰকাৰ বন্ধ হ'ব যি ধৰণে চকীদাৰ আছিল সেই চকীদাৰ হয়তো নাথাকিব তৃতীয় পক্ষই কোনো তৃতীয় পক্ষই বিদ্যালয়ত চকীদাৰ নিয়োগ কৰিব বুলি কৈছে শিক্ষামন্ত্ৰীয়ে এতিয়াও স্পষ্ট নহয় কোনে নিয়োগ কৰিব তৃতীয় কোন হ'ব সেই তৃতীয় পক্ষ আৰু এই মুহূৰ্তত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াই Grade 4 staff নিযুক্তিক লৈ পেলে সৰকাৰখনৰ কেতবোৰ সমস্যা আছে সেই সমস্যাবিলাক এনে ধৰণৰ আমি আজি অসম চৰকাৰত যি নিযুক্তিয়ে নকৰো আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফলো কৰিব লাগিব ইকুৱেলিটি অফ এভৰি চিটিজেন সংবিধানৰ সেকশন 16 আৰ্টিকল 16 আমি ফলো কৰিবই লাগিব সেইকাৰণে অসমত আমি পোনপটীয়াকৈ ক'ব নোৱাৰো অসমৰ বিদ্যালয়ত কেৱল অসমৰ মানুহেই চাকৰি পাব আমি আওপকীয়াকৈ কওঁ যে অসমৰ থলুৱা ভাষাৰ জ্ঞান থাকিব লাগিব পিআৰচিক লৈ মাজত বিতৰ্কটো মনত আছে আপোনালোকৰ এতিয়া আমি ৰেষ্ট্ৰিক্ট কৰিছো যাতে অসমৰ মানুহ বাহিৰৰ মানুহে আহি অসমত চাকৰি যাতে নাপায় চাকৰিখিনিৰ সুবিধা অসমৰ মানুহে পায় সেইকাৰণে আমি কৈছো অসমৰ স্থানীয় ভাষাৰ জ্ঞান প্ৰাৰ্থীজনৰ থাকিব লাগিব আৰু স্বাভাৱিক কথা আপুনি লোকেল লেংগুৱেজ যদি নাথাকে কেনেকৈ সেৱা আগবঢ়াব গতিকে অসমীয়া ভাষা বা কোকৰাঝাৰ ওদালগুৰিত আপুনি বড়ো ভাষা বৰাক উপত্যকাত বেংগলী ভাষা জনাটো প্ৰয়োজন এতিয়া এই কথাটো আহি যেতিয়া আমি গ্ৰেড 4 ষ্টাফ যেতিয়া নিযুক্তি দিওঁ ধেমাজিত যেতিয়া নলবাৰীৰ ল'ৰা এটাই চাকৰি পায় তাত হুলস্থুল লাগি যায় মুকে আহি পেলাই ধৰে কি যে চকীদাৰ চাকৰি কৰাৰ যোগ্য মানুহো আমাৰ ধেমাজিত নাই আছে কিন্তু চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত পক্ষপাতিত্বভাৱে ধেমাজিৰে হ'ব লাগিব বুলি এই বাক্যটো আমি ক'ব নোৱাৰো সেইটো কৰিলে নাগৰিকৰ যিটো মানে মৌলিক অধিকাৰ সেই অধিকাৰত আমি হাত দিয়া হৈ যাব দ্বিতীয় ধেমাজিটো গৈ পালে তাততো ভালে আছে কিন্তু ক'ব যে আমাৰ পুহাৰদিয়াত স্কুলখন আছে পুহাৰদিয়াৰ ল'ৰাই পাব ইয়াত পুহাৰদিয়াত মানে মাজুলীত পুহাৰদিয়াৰ মই কৈছো যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ ল'ৰাই আহি কিয় চাকৰি কৰিব এইটোক লৈ বিতৰ্ক হয় এতেকে চৰকাৰখনে এইটো বিবেচনা কৰি আছে যে আমি আৰু 4th গ্ৰেড ষ্টাফ নিযুক্তি গ্ৰেড 4 ষ্টাফ নিযুক্তিক লৈ পেলে চৰকাৰখনৰ কেতবোৰ সমস্যা আছে সেই সমস্যাবিলাক এনে ধৰণৰ আমি আজি অসম চৰকাৰত যি নিযুক্তিয়ে নকৰো আসাম ফিনান্সিয়েল ৰুল এণ্ড বাজেট মেনেজমেণ্ট এক্ট আমি ফলো কৰিব লাগিব ইকুৱেলিটি অফ এভৰি চিটিজেন সংবিধানৰ সেকশন 16 আৰ্টিকল 16 আমি ফলো কৰিবই লাগিব সেইকাৰণে অসমত আমি পোনপটীয়াকৈ ক'ব নোৱাৰো অসমৰ বিদ্যালয়ত কেৱল অসমৰ মানুহেই চাকৰি পাব আমি আওপকীয়াকৈ কওঁ যে অসমৰ থলুৱা ভাষাৰ জ্ঞান থাকিব লাগিব পিআৰচিক লৈ মাজত বিতৰ্কটো মনত আছে আপোনালোকৰ এতিয়া আমি ৰেষ্ট্ৰিক্ট কৰিছো যাতে অসমৰ মানুহ বাহিৰৰ মানুহে আহি অসমত চাকৰি যাতে নাপায় চাকৰিখিনিৰ সুবিধা অসমৰ মানুহে পায়
সেইকাৰণে আমি কৈছোঁ অসমৰ স্থানীয় ভাষাৰ জ্ঞান প্ৰাৰ্থীজনৰ থাকিব লাগিব আৰু স্বাভাৱিক কথা আপুনি লোকেল লেংগুৱেজ যদি নাথাকে কেনেকৈ সেৱা আগবঢ়াব গতিকে অসমীয়া ভাষা বা কোকৰাঝাৰ ওদালগুৰিত আপুনি বড়ো ভাষা বৰাক উপত্যকাত বেংগলী ভাষা জনাটো প্ৰয়োজন এতিয়া এই কথাটো আহি যেতিয়া আমি গ্ৰেড 4-ৰ ষ্টাফ যেতিয়া নিযুক্তি দিওঁ ধেমাজিত যেতিয়া নলবাৰীৰ ল'ৰা এটাই চাকৰি পায় তাত হুলস্থুল লাগি যায় মোকে আহি পেলাই ধৰে কি যে চকীদাৰ চাকৰি কৰাৰ যোগ্য মানুহো আমাৰ ধেমাজিত নাই আছে কিন্তু চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত পক্ষপাতিত্বভাৱে ধেমাজিৰে হ'ব লাগিব বুলি এই বাক্যটো আমি ক'ব নোৱাৰোঁ সেইটো কৰিলে নাগৰিকৰ যিটো মানে মৌলিক অধিকাৰ সেই অধিকাৰত আমি হাত দিয়া হৈ যাব দ্বিতীয় ধেমাজিটো গৈ পালে তাততো ভালেই আছে কিন্তু ক'ব যে আমাৰ পোহাৰদিয়াত স্কুলখন আছে পোহাৰদিয়াৰ ল'ৰাই পাব ইয়াত পোহাৰদিয়াত মানে মাজুলীত পোহাৰদিয়াৰ মই কৈছোঁ যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ ল'ৰাই